হেল্ল' এভৰিৱান, আমি তোমালোকৰ লাষ্ট ইয়েৰ যিখন SI পেপাৰ হৈ গৈছে তাৰে আমি আজি মেথছৰ কুৱেশ্যন ছল্ভ কৰিম। যিহেতু আগত আছাম পুলিচৰ এক্সাম আহি আছে, SI এক্সাম আহি আছে, চ' PY কুইজখিনি কৰা আমাৰ বহুতেই ইম্পৰ্টেণ্ট। এইটো পেটাৰ্ণতে কুৱেশ্যন আহিব। চ' এইখন 2025ৰ যোনখন ছেট A তাৰে কুৱেশ্যন তোমালোকে কুৱেশ্যন পেপাৰ উঠাই দিলে দেখিবা। আমি কুৱেশ্যন পেপাৰ যেনেকৈ আছে এনেকৈ ছল্ভ কৰিম, ঠিক আছে। এতিয়া কুৱেশ্যন নাম্বাৰ চোৱা, কুৱেশ্যনটো কি কৈছে? এ ক্লথ শ্বপ হেজ টোটেল of 150 frocks and shirts. ওকে, আমি ফ্ৰকটো আমি F বুলি লিখিলোঁ, ঠিক আছে, আৰু শ্বাৰ্টটো আমি S বুলি লিখিলোঁ। টোটেল কিমান আছে বুলি কৈছে? আমাক 150 আছে বুলি কৈছে, ঠিক আছে। নেক্সট কি কৈছে? হুইচ আৰ আইডাৰ ৰেড অৰ ব্লু। আৰু এইখিনি কি হ'ব পাৰে? হয় ৰেড, নহয় ব্লু, মানে মিক্স আছে, ঠিক আছে। 150টা ফ্ৰক আৰু শ্বাৰ্ট আছে, আৰু তাতে কি আছে? ৰেড আৰু ব্লু, মানে ৰঙা আৰু নীলা মিক্স আছে, যিটো আছামিছত দিয়াই আছে, তোমালোকে গম পাবাই। আৰু কি সুধিছে? ইন ষ্টকছ দেয়াৰ আৰ 70 ৰেড আইটেমছ, ঠিক আছে। এই যে 150 দিয়া আছে যে, তাতে ৰেড কিমান আছে বুলি কৈছে? ৰেড আছে 70, মানে কি এই 70 যে ৰেড আছে, ইয়াতে ফ্ৰক আৰু হেৰি তোমাৰ মিক্স হৈ আছে, শ্বাৰ্ট, ঠিক আছে। এতিয়াহ'লে ব্লু কিমান থাকিব? এইটো আমি উলিয়াই লৈছোঁ, এইটো দিয়া নাই। ব্লু কিমান থাকিব? 150 মাইনাছ আমি 70 কৰিব লাগিব, হয়নে? 150 মাইনাছ যদি আমি 70 কৰোঁ, কিমান থাকিব? 80 থাকিব, হয়নে? তেতিয়াহ'লে ব্লু কিমান আছে? 80 আছে, ঠিক আছে। এতিয়া নেক্সট কি কৈছে? এণ্ড 120 ফ্ৰকছ। এই যে 150 যে দিয়া আছে, তাতে ফ্ৰক কিমান আছে বুলি কৈছে? ফ্ৰক আছে 120। তাৰপিছত নেক্সট আমাক কি দিছে চোৱা, ইফ দেয়াৰ আৰ 18 ব্লু শ্বাৰ্টছ। ইয়াতে এই যে শ্বাৰ্ট আছে, এই শ্বাৰ্টৰখিনি ব্লু শ্বাৰ্ট কিমান? ব্লু শ্বাৰ্ট কিমান আছে বুলি কৈছে? ব্লু শ্বাৰ্ট আছে 18, অ'কে। দেন হাউ মেনি ৰেড ফ্ৰকছ। আমাক ৰেড ফ্ৰক কিমান আছে? ৰেড ফ্ৰক কিমান আছে আমাক কি কৈছে? সুধিছে, ঠিক আছে। এইখিনি বস্তু আমাক দিয়া আছে। এতিয়া আমি কি কৰিলোঁ? আমাক ৰেড কিমান দিছিলে বুলি কৈছিলে? ৰেড দিছিলে 70টা, ঠিক আছে। তেতিয়া ব্লু কিমান হ'ব? 80টা হ'ব। আমি সেইটো বস্তু নিজে উলিয়াই ল'লোঁ, হয়নে? এতিয়া কি কৈছে? ইয়াতে এই যে ব্লু 80টা, তাৰে ব্লু শ্বাৰ্ট কিমান বুলি কৈছে? ব্লু শ্বাৰ্ট কিমান বুলি কৈছে? মানে নীলা শ্বাৰ্ট কিমান আছে? 80টা আছে। এতিয়া যদি ইয়াৰ পৰা আমি যদি ব্লু শ্বাৰ্টটো মাইনাছ কৰি দিওঁ, BLU, ব্লু শ্বাৰ্টটো আমি যদি মাইনাছ কৰি দিওঁ, কিমান? 18 যদি আমি মাইনাছ কৰি দিওঁ, তেতিয়া কিমান থাকিব? 10ৰ 8 গ'ল, থাকিল 2, তাৰপিছত 7ৰ 1 গ'ল, থাকিল 6। 62 কি হ'ল? আমাৰ এইকেইটা কি হ'ব? ব্লু শ্বাৰ্টটো গুচি গ'ল। এতিয়া এইকেইটা কি হ'ব? আমাৰ ব্লু ফ্ৰক, হয়নে? কাৰণ আকৌ মই কৈ দিছোঁ চোৱা, টোটেল দিছিলে আমাক, ৰ'বা মই কালাৰটো চেঞ্জ কৰি লৈছোঁ, ঠিক আছে। টোটেল দিছিলে আমাক 150, হয়নে? ফ্ৰক আৰু শ্বাৰ্ট মিলাই। তাতে কি কৈছিলে? ৰেড আছে কিমান? 70, ঠিক আছে। তেতিয়া আমি ৰেড যদি 70টা আছে, ইয়াতে মিক্স আছে, ইয়াতে আমি ব্লু কিমান পালোঁ? মানে নীলা কিমান পালোঁ? নীলা 80, কাৰণ 150 মাইনাছ 70 কৰিলে কিমান পাম? 80 পাম, ঠিক আছে। আমাক আকৌ কৈছে যে ব্লু, এই যে ব্লু যে 80 আছে, ইয়াতো মিক্স আছে। এই ব্লু শ্বাৰ্ট কিমান বুলি কৈছে? কুৱেশ্যনটোত চোৱা তোমালোকে, ব্লু শ্বাৰ্ট 18টা বুলি কৈছে, ঠিক আছে। আমি 18টা ব্লু শ্বাৰ্ট কৰিলোঁ। তেতিয়াহ'লে আমি যদি এই টোটেল ব্লুটোৰ পৰা যদি 18টা ব্লু শ্বাৰ্ট মাইনাছ কৰি দিওঁ, তেতিয়া আমি কিমান পাম? ব্লু ফ্ৰকটো পাই যাম নে? নীলা ফ্ৰকটো পাম নে? নীলা ফ্ৰক কিমানটা আছে? 62টা, হয়নে? এতিয়া আমাক কি কৈছে? টোটেল ফ্ৰক কিমানটা আছে বুলি কৈছিলে চোৱা। টোটেল ফ্ৰক আমাক কৈছিলে 120টা আছে, হয়নে? তেতিয়াহ'লে আমি টোটেল ফ্ৰকটো পালোঁ 120টা, যোনটো কুৱেশ্যনত দিয়া আছে। এতিয়া আমি ব্লু ফ্ৰকটো উলিয়াই ল'লোঁ। ব্লু ফ্ৰক কিমান? 62। এইটো যদি মাইনাছ কৰি দিওঁ, এতিয়া আমাৰ কি ৰেড ফ্ৰকটো ওলাই যাবনে? ৰেড ফ্ৰক কিমান থাকিব? 10ৰ 2 গ'ল, থাকিল 8, আৰু এইপিনে থাকিলে তোমাৰ ইয়াৰ পৰা 1 গুচি গ'ল, ইয়াতে 11, 11 6 গ'ল, থাকিল 5, 58। আমাক কুৱেশ্যনটোতো এইটোৱে সুধিছে ন, ব্লু ফ্ৰক কিমান? চ' ব্লু ফ্ৰক কিমান? আমাৰ 58টা, অপশ্যন চি। তোমালোকৰ যদি খেলি মেলি লাগিছে, মই আকৌ বাৰু বুজাই দিছোঁ চোৱা। কি কৈছে? 150টা টোটেল ফ্ৰক আৰু শ্বাৰ্ট আছে, ঠিক আছে। তাতে 70টা কি কৈছে আমাক? ৰেড বুলি কৈছে, হয়নে? তেতিয়াহ'লে ব্লু কিমান আছে ইয়াত? ব্লু আছে 80টা, হয়নে? ব্লু কিমান আছে? 80টা, ঠিক আছে। তাৰপিছত কি কৈছে? এই ব্লুখিনিৰ মাজত ব্লু শ্বাৰ্ট কিমান আছে বুলি কৈছে? ব্লু শ্বাৰ্ট আছে 18টা।
তাৰপিছত আমি তেতিয়া কি ক'ম ব্লু ফ্ৰকটো উলিয়াই ল'ব পাৰিম মানে নীলা ফ্ৰকটো আমি উলিয়াই ল'লোঁ নীলা ফ্ৰক কিমান 62টা হয়নে আকৌ কি কৈছিলে আমাক কুৱেশ্যনটোত কৈছিলে যে টোটেল ফ্ৰক কিমান আছে বুলি কৈছিলে টোটেল ফ্ৰক আমাক কৈছিলে 120টা হয়নে তেতিয়াহ'লে আমাক এতিয়া কি উলিয়াব লাগে আমাক সুধিছে ৰেড ফ্ৰক কিমান মানে ৰঙা ফ্ৰক কিমান আছে চ' আমিতো নীলা ফ্ৰকটো পালোঁ ব্লু ফ্ৰকটো পালোঁ আমি 62 তেতিয়াহ'লে এই 62টো যদি আমি 120 মাইনাছ কৰি দিওঁ মানে 120টো টোটেল ফ্ৰক আৰু 62 মাইনাছ কৰি দিলোঁ ব্লু ফ্ৰক তেতিয়াহ'লে আমাক কি থাকিব ৰেড ফ্ৰকটো থাকি গ'ল নাই ৰেড ফ্ৰক কিমান পালোঁ 58টা অপশ্যন চি বুজি পালা মানে ইয়াতে একো দিয়া নাই খালি বস্তুবিলাক খেলি মেলিকৈ দিছে তোমালোকে যদি এনেকৈ পাতি যদি কৰি যোৱা ওলাই যাব ঠিক আছে এনেকুৱা কুৱেশ্যনে সুধিব তোমালোকক ঘূৰাই পকা কুৱেশ্যনটো সুধিব মানে তোমালোকে যাতে ভুল কৰি আহা মানে সেইটোৱে বিচাৰে কিন্তু যদি এফালৰ পৰা কৰি যোৱা ওলাই যাব ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা ঠিক আছে নেক্সট কুৱেশ্যনটো কি কৈছে এইটো এটা তোমালোকৰ জামিট্ৰি কুৱেশ্যন হা এইটোতো তোমালোকক একো বেলেগ একো সোধা নাই হা ইয়াত আছামিজ ইংলিছ দুটা আছে চোৱা এ কৰ্ড অফ এ চাৰ্কেল ইজ ড্ৰন হুজ লেংথ ইজ ইকুৱেল টু ইটছ ৰেডিয়াছ ঠিক আছে তোমালোকে জিয়া চবেই চিনি পোৱা জিয়া চিনি পোৱা নাই এইটো এটা বৃত্ত ইয়াত যদি এডাল এনেকৈ আমি 8টা দিওঁ এইটো মোৰ পৰা এইটো মোৰলৈ সেইটোক কি বুলি ক'ম আমি জিয়া বুলি ক'ম বা কৰ্ড বুলি ক'ম ঠিক আছে এতিয়া কুৱেশ্যনটোত কি কৈছে চোৱা এটা চাৰ্কুল দিছে আমাক ঠিক আছে ঘূৰণীয়া হোৱা নাই বাট চাৰ্কুলেই হয় আৰু এটা চাৰ্কুল দিছে ইয়াত কি কৈছে কোনো এটা বৃত্তৰ ইয়াৰ ব্যাসাৰ্ধৰ সমান জোখৰ এটা জিয়া টনা হ'ল ঠিক আছে আমিতো জানো বৃত্তৰ যোনটো চেণ্টাৰ থাকে চেণ্টাৰৰ পৰা এই যোনটো ডিষ্টেঞ্চ এইটোক আমি কি বুলি কওঁ ব্যাস সৰি এইটোক আমি কি বুলি ক'ম ব্যাসাৰ্ধ ৰেডিয়াছ আৰু এই গোটেইটোক আমি কি বুলি কওঁ ব্যাস বুলি কওঁ ঠিক আছে এতিয়া চোৱা এই চাৰ্কুলটোত এডাল আমাক জিয়া অঁকা হ'ল সেই জিয়াডাল কি কৈছে মানে এইডাল যদি ব্যাস এই ব্যাসডালৰ সমান বুলি কৈছে ঠিক আছে if the end points of the chord are joined to the center of the circle with appropriate line segments the triangle form is an এটা আমাক কি কৈছে এই যে জিয়াডালৰ দুটা মূৰ আছে যে এই মূৰ দুটা কি হ'ল এই যোনটো চেণ্টাৰ আছে চেণ্টাৰৰ লগত কানেক্ট কৰি দিয়া হ'ল ঠিক আছে এইডাল যদি আমি আৰ বুলি ধৰিলোঁ এডাল আৰ ব্যাসাৰ্ধ ৰেডিয়াছ এডালো আৰ আমাক কুৱেশ্যনটো কি কৈছে এই যোনডাল আমি জিয়া আঁকিছোঁ কালাৰটো চেঞ্জ কৰি আপোনালোকক দেখাই দিছোঁ ৰ'বা এই যোনটো জিয়া আঁকিছোঁ এই জিয়াডাল কাৰ সমান বুলি কৈছে হেড দুটাৰ সমান অবভিয়াছলি এইটো যদি সমান হয় এইডালো সমান হ'ব এইডালো সমান হ'ব আৰু ত্ৰিভুজৰ যদি তিনিটা ছাইড সমান হয় তেতিয়া আমি কি বুলি ক'ম তাক আমি সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰায়েংগল অপশ্যন ডি চোৱা ডি এইটো খুবেই ইজি কুৱেশ্যন হা কিন্তু তোমালোকে এই জিয়াৰ কনচেপ্টটো জানিলেই হ'ল গম পালা কৰ্ড মানে এনেকৈ যদি আমি কানেক্ট কৰি দিওঁ কৰ্ড আৰু কুৱেশ্যনটোত কি কৈছে এই ৰেডিয়াছৰ সমান ব্যাসৰ সমান মানে এইটো সমান চ' এইটো কি ইকুইলেটাৰেল ট্ৰায়েংগল চ' বুজি পালা কুৱেশ্যনটো চোৱা কুৱেশ্যনটোত কি কৈছে 1 আৰু 100ৰ মাজত 2 অংকযুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে হাউ মেনি 2 ডিজিট নেচাৰেল নাম্বাৰছ আৰ দেয়াৰ বিটুইন 1 and 100 চ' 1 আৰু 100ৰ মাজত ইয়াত 2 ডিজিট কিমান নাম্বাৰ নেচাৰেল নাম্বাৰ আছে সুধিছে নেচাৰেল নাম্বাৰ বুলি ক'লে তোমালোকে গম পোৱা 1 পৰা ষ্টাৰ্ট কৰি এইবিলাক চব নেচাৰেল নাম্বাৰ আৰু যদি হোল নাম্বাৰ বুলি কয় তেতিয়া 0 পৰা ষ্টাৰ্ট হ'ব এইখিনিতো চবেই জানাই চ' আমাক কুৱেশ্যনটোত কি কৈছে 1 and 100ৰ ভিতৰত কিমানটা 2 ডিজিট নেচাৰেল নাম্বাৰ আছে চ' ইয়াতে যদি তুমি চোৱা 2 ডিজিট নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব 2 ডিজিট নাম্বাৰ 1 2 3 4 5 6 7 8 9 10 10ৰ পৰা ষ্টাৰ্ট হ'ব হয়নে 10 11 12 এনেকৈ গৈ থাকিব গৈ ক'ত শেষ হ'ব 2 ডিজিট নাম্বাৰ 100ৰ আগত শেষ হ'ব 100ৰ আগতো কি 99 হয়নে চ' ইয়াত কিমানটা নাম্বাৰ আছে আমাক কুৱেশ্যনটোত সেইটোকে সুধিছে কাৰণ এইখিনি 2 ডিজিট নাম্বাৰ আউটটো 2 ডিজিট নাম্বাৰ নাই চ' এইটো কৰিবলৈ আমি কি কৰিম ডাইৰেক্ট এটা শ্বৰ্টকাট আছে চোৱা কি কৰিবা লাৰ্জেষ্ট নাম্বাৰ 99 মাইনাছ স্মলেষ্ট নাম্বাৰ প্লাছ 1 কি কৰিবা 99 লাৰ্জেষ্ট নাম্বাৰ মাইনাছ স্মলেষ্ট নাম্বাৰ কিমান 10 প্লাছ 1 কৰি দিবা তেতিয়া কি হ'ব এনচাৰটো ওলাই যাব চ' আমি যদি এইটা ছল্ভ কৰোঁ 99ৰ পৰা 10 গ'লে কিমান থাকিব 89 হয়নে 89ৰ লগত প্লাছ 1 কৰিলে কিমান হ'ব 90 চ' আল্টিমেটলি কি হ'ল আমাৰ এনচাৰটো ওলাই গ'ল কি অপশ্যন এ 90 এনেকৈ আহিলে ডাইৰেক্ট তোমালোকৰ এইটো
শ্বৰ্টকাট হয়, কিন্তু তোমালোকক মই একচুৱেলি বস্তুটো হয় কেনেকৈ মই তোমালোকক সেইটো দেখাই দিছোঁ ৰ'বা। চোৱা, যদি এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব নিবিচাৰা, তোমালোকে এনেকৈও কৰিব পাৰা কুৱেশ্যনটো। আমাক চোৱা কি কৈছে, 1 2 3 4 5 6 7 8 9 10 11 এইখিনিলৈকে আমাৰ কি হ'ল, 9লৈকে এইখিনি কি ছিংগল ডিজিট হয়নে? আৰু ইয়াৰ পৰা 10 11 এনেকৈ গৈ 99লৈকে কি হ'ল, এইখিনি আমাৰ কি 2 ডিজিট, আৰু 100টো কি হ'ল আমাৰ 3 ডিজিট নাম্বাৰ হয়নে? আমাক এই 1 আৰু 100ৰ ভিতৰত সুধিছে, ঠিক আছে। আমি কেনেকৈ কৰিম, ইয়াত এতিয়া টোটেল নাম্বাৰ কিমান আছে, ইয়াত এতিয়া টোটেল নাম্বাৰ কিমান আছে, 100টা আছে হয়নে? 100টাৰে এই 9টা গুচি গ'লনে হয়নে? এই 9টা কি হয়, ছিংগল ডিজিট নাম্বাৰ হয়নে? এই 9টো মাইনাছ কৰিলোঁ হয়নে? আৰু এইপিনে কি, এইপিনে 100টো গুচি গ'ল, আৰু এটা গুচি গ'লনে? চ' আল্টিমেটলি কিমান থাকিলে, 100 মাইনাছ 10 ইকুৱেল টু কিমান, 90। এইভাগেও তোমালোকৰ এনচাৰটো ওলায়। বাট তোমালোকে কি কৰিবা, যদি এতিয়া আমাক ইয়াত দি দিছে কাৰণেহে, কেতিয়াবা আমাক ৰেণ্ডম যিকোনো নাম্বাৰ দি দিব, তাৰ ভিতৰত সুধিব, তেতিয়া আমি কি কৰিম, এই ফৰ্মুলাটো ইউজ কৰিম। কি কৰিম, যোনটো ডাঙৰ নাম্বাৰ মাইনাছ সৰু নাম্বাৰ কৰি, আৰু আমি কিহে কৈ দিম, +1 কৈ দিম। মই ফৰ্মুলাটো ছাইডত তোমালোকক লিখি দিম বাৰু। চ' এইটো কুৱেশ্যন আমি এনেকৈ ছল্ভ কৰিম, বুজিলা? আৰু নেক্সট আমি যদি এনেকুৱা কুৱেশ্যন পাওঁ, তেতিয়া আমি কৰি যাম।